অহাকালি ৰাতিপুৱা 10 বজাৰ লগে লগেই ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব নিজৰ পৰীক্ষাৰ ফলাফল। হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফলাফল অহাকালি ৰাতিপুৱা ঘোষণা কৰা হ'ব। 10 বজাৰ লগে লগেই। অহাকালি হৈছে 28 এপ্ৰিল তাৰিখ। ছাত্ৰ-ছাত্ৰীসকলে কোনটো ৱেবছাইটৰ জৰিয়তে একেবাৰে সহজতে ল'ব পাৰিব নিজৰ পৰীক্ষাৰ ফলাফল? আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ৱেবছাইট লৈ আহিছোঁ। এইটো ৱেবছাইটৰ জৰিয়তে এটা ক্লিকতেই ছাত্ৰ-ছাত্ৰীসকলে পাব নিজৰ পৰীক্ষাৰ ফলাফল। লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফলাফল। এইচএছ ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফলাফল অহাকালি ছাত্ৰ-ছাত্ৰীসকলে 10 বজাৰ লগে লগে লাভ কৰিব। আপোনালোকৰ বাবে ইয়াত তিনিটা ৱেবছাইট লৈ আহিছোঁ। এই তিনিটা ৱেবছাইট আপোনালোকৰ নালাগে। আপোনালোকে 2 নম্বৰ ৱেবছাইটত ক্লিক কৰিব। আপোনালোকৰ সুবিধাৰ বাবে ইয়াৰ লিংক মই মোৰ কমেণ্ট বক্সত দি দিম বা ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ক্লিক কৰি একেবাৰে সহজতে আপোনালোকৰ নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰিব। হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে এইটো লিংকত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এখন ফৰ্ম খোল খাব। সেইটো ফৰ্মত আপোনালোকৰ ৰোল নং, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেপচা লিখি আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকৰ মাৰ্কশ্বিট ওলাই যাব। কিমান নম্বৰ পাইছে? ছাত্ৰ-ছাত্ৰীসকলে এইটো ৱেবছাইটৰ জৰিয়তে একেবাৰে সহজতে নিজৰ মোবাইলৰ জৰিয়তে ল'ব পাৰিব নিজৰ পৰীক্ষাৰ ফলাফল। অহাকালি হৈছে 28 এপ্ৰিল তাৰিখ। ৰাতিপুৱা 10 বজাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে পাব পৰীক্ষাৰ ফলাফল। হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকে এই খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে একেবাৰে সহজতে নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰে, যাতে কোনো ধৰণৰ অসুবিধা নহয়। লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে ইয়াৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম বা কমেণ্ট বক্সত দি দিম। তাৰ পৰা আপোনালোকে একেবাৰে সহজতে নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰিব। কিবা অসুবিধা হ'লে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰিব।